মন্দিৰৰ চেষ্টাৰ চৰ্চাত অলংকিতা আৰু ৰূপাংকিতাৰ সাংগীতিক জীৱনৰ আৰম্ভণিৰ বহু কথাই আমি জানিলোঁ তেওঁলোকৰ পৰা কেনেকৈ তেওঁলোকে কাম আৰম্ভ কৰিলে কেনেকৈ গীত গালে কেনেকৈ তেওঁলোকৰ ষ্ট্ৰাগল এতিয়াও অব্যাহত আছে সেই কথাখিনি ইতিমধ্যে আমি জানিলোঁ তেওঁলোকৰ আৰু বহু কথা জনাবলৈ চেষ্টা কৰিম আজি দুয়োগৰাকী আমাৰ লগত আছে মই এইবাৰ আৰু এটা যদি আমি গীত শুনি লওঁ এটা গীত শুনি ল'লে নিশ্চয় আমাৰ বেছি ভাল লাগিব Jakuba bole jam koru hingora bhabi jam singa singeli pa oi mon baba dekati pa bole dhum dhuna chola kona midha tainu puje siniram ko kai pa idihi ayo idihi son pale kukure idihi ayo idihi jupiya kolore idihi ayo idihi henu lagi jai bhoy thank you খুব সুন্দৰ আৰু খুব জনপ্ৰিয় হৈছিলে এই গীতটি প্ৰথম কথাটো মই ৰেকিৰ পৰা অলংকিতাৰ পৰা জানিব বিচাৰিম যে তুমি বেছিকৈ নাচা বুলি কয় ৰূপাংকিতা নানাচে গতিকে কি ক'বা এই ক্ষেত্ৰত কোনোবা মানে মানুহে কি বুলি কয় মানে সকলোৱে বেলেগ বেলেগ কথা কয় মানে বহুতে কয় যে তুমি যেনেকৈ নাচা বাকো নাচিব দিয়া তেতিয়া আৰু বেছি ভাল লাগিব দুজনী একে নাচিলে কিন্তু এই আগতে একদম চিধা হৈ আছিলে এতিয়া মানে মানে এনেকৈ অকল এইটো ইভেন আইতাও এনেকৈ দেখাই থাকে আমাৰ ঘৰত যে কুকি এনেকৈ থাকে আৰু সৰু যদি একেবাৰে নাচি থাকে তো মানে তেনেকুৱা এটা আছিলে তো বাই মানে সেইটো সোমাই তাই কৈছে নাই ময়ো নাচিম তো আমি দুজনীয়ে এতিয়া কি কৰোঁ ঘৰত মানে যিটো গান আমি কৰোঁ মানে এইটো গান আমি মঞ্চত গাম গতিকে সেইটো আমি উইথ মানে ডান্স আমি প্ৰেক্টিছ কৰোঁ ৰূপাংকিতাক মই জানিব বিচাৰিম যে এওঁ যেনেকৈ ক'লে যে ডান্স কৰি গোৱাটো কিছু কঠিন হৈ পৰে আৰু বিশেষকৈ লাইভ গোৱা বা মঞ্চত গোৱাটো ইমান সহজ নহয় ষ্টুডিঅ'ৰ পৰিৱেশটো বেলেগ মঞ্চৰ পৰিৱেশ বেলেগ হাজাৰ দৰ্শক তাৰ লগতে মিউজিকৰ লগত মিলাই গোৱা লগতে যোগ তাৰ মাজতো ডান্স কৰি যেতিয়া গোৱা হয় ভাগৰি যোৱা যায় কেতিয়াবা ডান্সে মানে গোৱাত অসুবিধাৰ সৃষ্টি কৰে বুলি ভাবা নিচিনা তেনেকুৱা হয় নেকি সেইটোৱে আচলতে প্ৰেক্টিছ কৰিলেহে বস্তু ভাল হ'ব সেইকাৰণে আমি প্ৰেক্টিছ কৰোঁ ঘৰত আমাৰ এখন মিৰৰ আছে দুজনীয়ে তাতে মানে যোনটো গীত গাওঁ আমি সেই গীতটি গাই আমি মিৰৰত চাই দুজনীয়ে ষ্টেপ মিলাওঁ আৰু তাই মোক গান শিকায় মই তাইক গান শিকাওঁ যিহেতু দুটাৰে কলা বেলেগ মোৰ গানৰ প্ৰতি অলপমান বেছি ইণ্টাৰেষ্ট আছিলে তাইৰ ডান্সৰ প্ৰতি কিন্তু এতিয়া যিহেতু দুটা একেলগে কৰোঁ গান ডান্স গতিকে তাই মোক গান শিকায় ষ্টেপছবোৰ আৰু মই তাইক গানৰ কেনেকৈ কি কৰিব লাগে সেইখিনি শিকাওঁ দুটাই সেনেকৈ মিলাই পেলাই আমি মিৰৰত চাই প্ৰেক্টিছ কৰোঁ প্ৰেক্টিছ কৰি উঠি আমি পাৰফৰ্ম কৰোঁ ষ্টেজত আৰু ভাগৰ ধৰিলে ORS আৰু গ্লুকন ডি মানে ঘৰত ORS আৰু গ্লুকন ডি ভৰ্তি হৈ আছে বেলেগ নাপালেও আমি আৰু একচুৱেলি আৰু এটা কথা মই এইখিনিতে কৈছোঁ দেই যে বহুতে কি ভাবে আমি যেনেকৈ নাচি গীত গাওঁ বিশেষকৈ মই মানে বহুত মানে মোৰ এক্সাইটমেণ্টটো বহুত বেছি বাঢ়ি যায় ষ্টেজত আৰু তেতিয়া মই অকণমান বেছি হয়তো নাচোঁ গতিকে তেতিয়া মোক বহুতে কয় যে সুৰাপান কৰি পেলাই নাচি আছে মদ খাই নাচি আছে মোৰ তেতিয়া বহুত টেমা চুটে মোৰ মানে বহুত খং উঠে কিয়নো কাৰণ মই মানে মদাহী মানুহক মই দেখিব নোৱাৰোঁ মই মদ খোৱা ল'ৰাক মই ভাল নাপাওঁ গতিকে মোক যদি সেইটো কথা কয় যে এগৰাকী মদ খাই নাচিছে মোৰ মানে বহুত খং উঠি যায় মই তেতিয়া ষ্টেজৰ পৰাই কৈ দিওঁ দাদা আপুনি মোক দেখিছে নেকি মদ খোৱা বুলি আপুনি দেখা নাই জাজ কৰাটো বহুত ইজি হয় কিন্তু আপুনি যোনটো বস্তু 100% আপুনি চিয়'ৰ নহয় গতিকে আপুনি সেনেকৈ কিয় কৈছে এনেকৈ আপোনাৰ কোনো অধিকাৰ নাই আপুনি যেতিয়া মোক দেখে নিজে খোৱা তেতিয়া ক'ব মোৰ সেইটো কথা বহুত বেয়া লাগে কাৰণ আমাৰ অসমতে কিয় এনেকৈ কয় যে নাচিলেই যে তেওঁ মানে অকল সুৰাপান কৰিলেহে নাচিব পাৰিব কিয় নাচটো কিয় মানে মানুহে কলা হিচাপে নলয় মানে সেইটোওতো এটা কলা হয় ন নাচ আৰু গান দুটাকে কলা হয় গতিকে গানক বেছি মানে মানুহে যে এনেকৈ গানটো বেছি ভাল বা নাচটো অলপ বেয়া সেইটো কথা মই মানে ভাল নাপাওঁ দুটাই সমানে হয় আৰু দুটাতে সমানে কষ্ট চিষ্টাৰ্ছৰ পৰা এইবাৰ মই ঘৰুৱা কথা জানিবলৈ প্ৰথমে জানিব বিচাৰিম দুয়োগৰাকীয়ে সৰুৰ পৰা কেনেকৈ ক'ত পঢ়িলে আৰু কেনেকৈ শিক্ষা জীৱনৰ কথা জানিব বিচাৰে আৰু তাৰপিছত আমি বাকী কথা প্ৰথমে তোমাৰ পৰা আহিছোঁ
মই স্কুলিং কৰিছিলোঁ PVRSC নুনমাটি ছেক্টৰ 1ত আছিলে তাৰপৰা স্কুলিং কৰিছোঁ তাৰপাছত মোৰ কলেজ লাইফ আছিলে মোৰ BCC গুৱাহাটী কমাৰ্চ কলেজ মই M.Com কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তুমি গুৱাহাটী কমাৰ্চ কলেজত বেষ্ট ছিংগাৰ হৈছিলে বেষ্ট ছেকেণ্ড ছিংগাৰ তেওঁ মানে তেতিয়াও প্ৰতিভাৰ উমান পাইছিলে তেখেতে আৰু অলংকিতাৰ পৰা জানিব বিচাৰিম তুমি তোমাৰ পঢ়া শুনা মই বাৰ লগতে একেলগে আমি স্কুলিং একেলগে কৰিছিলোঁ তাৰপাছত যাই মই হেণ্ডিকত কৰিলোঁ তাৰপাছত আছাম ডাউনটাউনত 2 বছৰ কৰিলোঁ তাৰপাছত যাই মোৰ একচুৱেলি মন আছিলে এণ্ট্ৰেঞ্চ দি পেলাই মানে এজন ডক্টৰ হোৱাৰ কিন্তু মই এণ্ট্ৰেঞ্চত মই মানে ফেইল কৰিলোঁ চ' মানে নাপালোঁ চ' সেইখিনিত অকণমান হেৰি হৈ গ'ল তাৰপাছত যাই মই এতিয়া মানে প্ৰাইভেটকৈ মই হোমিও কৰি আছোঁ প্ৰাইভেটকৈ নাজানো কিমান কাম মুঠতে ডক্টৰ হোৱাৰ সপোনটো মই কৈছোঁৱে অলংকিতাই যি বিচাৰে যি কৰিব বিচাৰে কৰিবই নাই এইটো ঠিক নাই মানে মোৰ মানে ইণ্টাৰেষ্টে লগা নাই বাট ষ্টিল মানে বুঢ়ী হ'লে চাওঁ আৰু এতিয়া মই 23 years হৈছে ৰানিং চ' মই 25ৰ আগত চাগে কমপ্লিট হৈ যাব মেবি গতিকে সময় আছে আৰু যিয়ে নহওক মিউজিক থেৰাপি হয়তো হোমিও মিউজিক থেৰাপি নতুন কিবা আমি চিকিৎসা আই ডোণ্ট ন' মই পাৰিম নে নোৱাৰিম কৰিব কিন্তু মই ট্ৰাই কৰিম আৰু যিমান পাৰোঁ শুভেচ্ছা থাকিল বাৰু আগবঢ়া ডক্টৰৰ নামটো লগোৱা আগত Maybe. সংগীতৰ ডক্টৰ হ'ব পাৰিবা নিশ্চয় বহুতে ক'ব যে নতুন এটা ডক্টৰ আমি পালোঁ যিয়ে নহওক আৰু ঘৰত অলংকিতাৰ উৎপাত বুলি আমি বেছি জানো আৰু ঘৰত কি কৰে প্ৰথমে ৰূপাংকিতাৰ পৰা মই জানিব বিচাৰিম ঘৰত কি চলে ৰাতিপুৱা বাৰু দেৰিকৈ উঠা সেইটো মই ভালকৈ জানো আৰু ঘৰত কি চলে তোমালোকৰ ৰাতিপুৱা দেৰিকৈ উঠা সেইটো তুমি জানা কাৰণ ফেমিলি মেম্বাৰ হয় নিশ্চয় জানিবা কিন্তু মই এইখিনিতে ক'ব বিচাৰোঁ যিমান ছিংগাৰ আছে মেবি মই ভাবোঁ যে ৰাতিপুৱা চবৰে দেৰি হয় কাৰণ ৰাতি আমি কাম বেছি কৰোঁ যেতিয়া মানুহে শুৱে আমি তেতিয়া ৰাতি মানে কামখিনি বেছি হয় আমাৰ ষ্টুডিঅ'ৰ কাম বা যি কাম থাকে আৰু তো আমাৰ ফাংচনছ থাকিলেও ৰাতি খুব কষ্টও হয় ফাংচন থাকিলেতো ৰাতিপুৱাই যায় তো আমি ৰাতিপুৱাহে আমি শুওঁ মানে ৰাতিপুৱা ভাগত গতিকে মানে কোনোবাই যদি ৰাতিপুৱা কিবা ইণ্টাৰভিউ বা চামথিং লাইক মাতে আৰু আমাৰ তেতিয়া মানে অকণমান লাহে লাহে মানে টেনশ্যন মানে উঠিব ভাৰ পামনে নাই মানে টাইমত যাই পামনে নাই সেইটো আজিয়ে টেনশ্যন হৈ গৈছিলে টাইমত গৈ পামনে নাই তথাপি মই উঠিছোঁ বাৰু ৰাতিপুৱাই কিন্তু তথাপি আহিছে মই মানে ফেমিলিৰ ভিতৰত চবতকৈ মই বেছি শুওঁ মোৰ কাৰণে নাম আছে কুম্ভকৰ্ণা কুম্ভকৰ্ণৰ নাম শুনিছোঁ কুম্ভকৰ্ণ কুম্ভকৰ্ণী নামটো কুম্ভকৰ্ণী অফ আৱাৰ ফেমিলি মানে আৰু মোক সেইটো চবেই জানে মই বহুত শুওঁ বুলি আৰু শুওঁতো শুওঁ তথাপি মই মানে শকত নহয় সেইটো মোৰ মানে জীৱনৰ আটাইতকৈ মানে ডাঙৰ দুখ এইটোতকৈ ট্ৰেজেডি মোৰ নাই মানে এইটোতকৈ মোৰ মানে ট্ৰেজেডি নাই লাইফত মানে মই মানে কি কৰা নাই শকত নোহোৱাৰ কাৰণে মানে চববোৰ কৰিছোঁ কিন্তু ষ্টিল মই পাৰা নাই আৰু তাৰপাছত শুনিছোঁ যে শুব লাগে শুইছোঁ মই তথাপি নহয় খাইছোঁ নহয় মানে মই নহয়েই তাৰপাছত মোক মানে চবেই তোমালোকেই যেনেকৈ কৈছিলা মোক যিটো মানে কয় যে একো নাই এতিয়া সৰু আছা ন এতিয়া হেৰি মানে এতিয়া একো শকত নোহোৱা যেতিয়া 20+ হ'ব তেতিয়া শকত হ'বা সেইটো মই সৰুৰ পৰা শুনি আছোঁ বাৰু মই 20+ হ'লোঁ শকত নহ'লোঁ 21 হ'লোঁ নহ'লোঁ 22 হ'লোঁ নহ'লোঁ এতিয়া 23 পাৰ হ'ব আৰু অগষ্ট 27ত 24ত সোমাম গতিকে এতিয়ালৈ নহ'লোঁ মই কেতিয়া হ'ম মানে মোৰ শকত হ'ব ডাঙৰ প্ৰশ্ন কিন্তু দৰ্শকে জানিব বিচাৰে যে অলংকিতাৰ দৰে আমি শ্লিম এণ্ড ট্ৰিম কেনেকৈ হ'ম এইটো শ্লিম নহয় এইটো মানে কেটেঙি মানে আণ্ডাৰৱেট মই মোৰ হাইট আণ্ডাৰৱেট 5.6ৰ মতে লাগে এৰাউণ্ড 60 kg 58 মান হ'লেও চলি যায় কিন্তু মোৰ থাকে 43 45 সেইখিনিয়ে আৰু মানে তাতকৈ নাবাঢ়ে তেতিয়াহ'লে খুব কম এতিয়া ফাগুনৰ সময় বেছি বতাহ দিলে মোক সেইটোৱে কৈ মোক খালি বতাহ দিলে কৈ এই ধৰে উৰি যাব সেইটোৱে মই মানে শুনি আছোঁ মানে সৰুৰ পৰা আমিও জোগাইছিলোঁ সৰুতে যে বৰষুণ দিলে ৰেকি মানে অলংকিতাক ছাতি নালাগে বৰষুণৰ ফাকে যাব এইটো কথাও মই শুনিছোঁ আৰু কিবা গান মনত পৰিছে নেকি এই মুহূৰ্তত তোমালোকৰ এটি জেং বিহু কৰিছিলোঁ আমি দুজনীয়ে জেং বিহুটো খুব মানুহে আঁকোৱালি লৈছিলে ইভেন বহুত অসমৰ বাহিৰতো বহুতে নাচিছে গীতটি জেং বিহুটো বহুতে ভাল পাইছে সেই গীতটি অকণমান গাই দিছোঁ তেতিয়াহ'লে মই তোমাৰ মই ভাবিছিলোঁ বেলেগ গাওঁ ঠিক আছে ডিছকাছ কৰি মই মানে একেইটাৰ পৰাও গাব বুলি কৈছিলোঁ তাৰ পৰা গাওঁ তেন্তে
একেটি ডালতে ফুল ফুল সৰু ফুল ঐ ঐ আ ফুলে দুটি কলি ফুল ফুল সৰু ফুল ঐ ঐ আ একেটি ডালতে ফুল ফুল সৰু ফুল ফুলে দুটি কলি ফুল ফুল সৰু ফুল গোন্ধতে আমোল মোল বতাহতে সুৰভি বতাহতে সুৰভি ভৰে থেংক ইউ খুব সুন্দৰ থেংক ইউ পুনৰ মই মাজলৈ আহিছোঁ আৰু এনেকৈ আৰু কিছু গান শুনি যাম আৰু এটা কথা তোমালোকে ঘৰত বাৰু কষ্ট হয় কৈছা ৰাতিপুৱা উঠোতে দেৰি হয় ঘৰৰ কাম এনে কিবা কৰা হয় আগতে হাঁহিছে মই কৰোঁ কাৰণ তাই মোক আঙুলি দেখাই দিছে যে তাই কৰে বুলি ইভেন মোক সকলোৱে জানে তুমিও জানা চাগে যে মই ঘৰৰ কাম কৰোঁ আৰু মোৰ আলহী আহিলে মই মাৰ লগত হেল্প কৰি ভাল পাওঁ মই মানে মাক অকলে কিবা বনাব দিব মই বেয়া পাওঁ মায়ে যদি কিবা মানে মোক এইটো ক'লে মই ক'লে বেয়া পাব নাই তাই কিন্তু ভাল পায় এনেকুৱা নহয় মাক মানে যেতিয়া আলহী আহে তেতিয়া মই অলপ কিবা কিবি কৰোঁ বাৰু এটা জানো যে অলংকিতাই গৰম পানী ভালকৈ কৰিব জানে বাকী মই গৰম পানী ব্ৰেড শিকিব জানে ব্ৰেড শিকিব ব্ৰেড জানে শিকিব জানে অকল চাউলত কিমান পানী লাগে নাজানে অ' প্লিজ মই জানো হা চাউলত 2 কাপ লাগে চাহ বনাব জানেনে চাউলত 2 কাপ লাগে দেই 2 কাপ চাউল কিমান মানে চাউল কিমান দিবা তুমি সেইটো নাজানা কিন্তু 2 কাপ পানী দিব লাগে জানা মানে যদি দহজন মানুহ কাৰণে চাউল ল'বলৈ হয় তেতিয়াও 2 কাপ পানী নহয় তেতিয়া বেছি পানী আচ্ছা তেতিয়া বেছি পানী কিমান তেতিয়া কিমান 10 কাপ 10 কাপ ইয়াৰ পৰা অনুমান কৰিব পাৰি 10 কাপ পানী অ'কে আৰু 10 কাপ চাউলত 10 কাপ পানী নহয় এটা জোখ আছে সেইটো জোখ আছে। জোখি চাব এইটো আমি সৰুতে মোকো মায়ে শিকাইছিলোঁ তোমালোকে জানা এইটো দেখুৱাইছে অলংকিত ৰূপাংকিতাই আমাক দেখুৱাইছিলে কিন্তু মোক আঙুলিৰ জোখ আছে কিন্তু মোক সৰু সুৰা কাম বহুত কৰিব দিয়ে সৰু সুৰা কাম মানে যেনেকৈ আমি গাড়ীৰ পৰা আহিলোঁ আহি পেলাই গেটখন চিকিউৰিটি যদি খোলা নাই মোক খুলিব দিয়ে যাচোন খুল গেটখন খুল সেনেকৈ মই বহুত কাম কৰোঁ কিবা কাৰোবাক আনিব লাগে বস্তু মানে কালি আমাৰ ঘৰত কোনোবা আলহী আহিছিলে যাচোন তললৈ লৈ আহ সেইটো মই ৰখি আছোঁ মানে সেইবোৰ মই সৰু সুৰা কাম সেনেকৈ মই বহুত কৰোঁ ত' সেইবোৰৰ কিন্তু মোৰ আজিলৈ মানে নাম নাই সেইটো নাম নাই so sad মানে গেট বন্ধ কৰাটোতো এটা কাম এটা হয় কাম হয় বাপ, exactly বহুত ডাঙৰ কাম সেনেকৈ সৰু সৰু কাম মোক বহুত দিয়ে আৰু ইহঁতেতো বহুত বদমাছ সিহঁতে কি কৰে এনেকৈ থালিখন মানে খাই হা বিয়া চিয়া হ'লে তো এতিয়া কি কৰে নিজে খুজিব নাযায় মোক প্লেটখন দি পঠায় যে যাচোন যা মোৰ কাৰণে লৈ আন সেনেকৈ এজনীয়ে দিলে মায়ে দিলে কোনোবাই দিলে এনেকৈ মই বেলেগৰ আনোতেই ভাবোঁ আনোতেই যায় তাৰপিছত মানুহবিলাকে ভাবে এই ইমান খাইছে অকতে নহয় ময়ে খোৱা বুলি ভাবে চব সকলোৱে কামত খটুৱাই আৰু তোমাক ইউজ কৰে মাজে ইউজ কৰে মোক বহুত এনিৱে বেচেৰি আৰু আগতে পিঁয়াজৰ দাম খুব বাঢ়িছিলে জানা নেকি পিঁয়াজৰ দাম কিমান এতিয়া? এতিয়া কিমান বা নাজানো এতিয়াতো গম নাপাওঁ কিন্তু তেতিয়াতো 120 ন মনত আছে অলপ মনত আছে বাৰু যিয়ে নহয় এনে বজাৰ দেখি পাইছেনে অঁ পাইছোঁ যোৱা বজাৰত ডাঙৰকৈ যোৱা তোমাক ইউজ কৰিছে মই কি মানে এদিন কৰিছিলোঁ হা এদিন লাইফত কৰিছিলোঁ এদিন কৰিছে লাইফত বজাৰ অ'কে সেইদিনা মানে এতিয়া কিমান মনত নাই কি হয় এনেই চব্জি হওক দাম। গেলামাল হওক নে এনেই অঁ বজাৰ গেলামাল কৰিছোঁ মেগীৰ দাম জানা নিশ্চয় 10 অ'কে একদম মোৰ প্ৰশ্ন শেষেই হয় মেগী 10 টকা মেগী বনাব জানেনে নেকি জানে মেগীটো জানে পাস্তা জানে এইবিলাক জানে ফাষ্ট ফুডবিলাক কিন্তু মানে ঘৰুৱা যিখিনি অসমীয়া খানা সেইখিনি বনাব ইমান নাজানে শিকিব লাগিব অ'কে এইবোৰৰ কথা কওঁতে মনত পৰিছে ৰেষ্টুৰেণ্ট কিন্তু ভালকৈ চিনি পোৱা তোমালোকে প্ৰায় ইনষ্টাগ্ৰামত বহু ফলোৱাৰ্ছ আছে তোমালোকৰ আৰু বহু ময়ো দেখা পাইছোঁ ৰেষ্টুৰেণ্টত বহুত ফটো দেখা পাওঁ গতিকে কেনেকুৱা তোমালোকে বাহিৰত খোৱাটো কি এটা চকে মানে কিবা হিচাপ আছে নিজে সপ্তাহত ইমান দিন আমি বাহিৰত খাওঁ একচুৱেলি খকুৱা বহুত খকুৱা মানে ঘৰৰ সোৱাদটো মানে জিভাত নপৰে মানে বাহিৰৰটোহে মানে পৰিছে সেইটো বেয়া কথা একচুৱেলি ত' মানে ৰেষ্টুৰেণ্টখনে টানি থাকে গতিকে আমিও মানে গুচি যাওঁ আৰু তেনেকৈ মানে ৰেষ্টুৰেণ্টছত আমি তেনেকৈ বেছি খোৱা মানে বহুত আৰম্ভ কৰিছোঁ আৰু সেইটো চাগে আমি এতিয়া মানে অকণমান কমাম বুলি সদায় ভাবোঁ মানে আজিয়ে ভাবিছোঁ তাতে মানে আবেলিলৈ সেইটো কেঞ্চেল হৈ যাব এতিয়া যাওঁতেও হয়তো খাই যাব পাৰোঁ ঠিক নাই গতিকে সেই আমি সদায় ভাবোঁতেই যায় যে আজিৰ পৰা নাখাওঁ বেয়া বস্তু বা ফাষ্ট ফুড নাখাওঁ কিন্তু শেষত যায় আকৌ মানে ৰেষ্টুৰেণ্টখন ওচৰ পালে মানে জিভাৰ পানী পৰি যায় আৰু এতিয়া আৰু পাহৰা যায় আৰু চব বাদ দে আৰু যি হয় হ'ব খাব লাগে ঠিকে আছে আৰু তোমালোকৰ ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম হওক ফেচবুক হওক বা ইউটিউবতো বহু ফলোৱাৰ্ছ আছে বহু ফ্ৰেণ্ডছ আছে গতিকে
গতিকে দায়িত্বও নিশ্চয় তোমালোকৰ বাঢ়ে কেনেকুৱা লাগে যেতিয়া তোমালোকে বিশেষকৈ বাহিৰত যোৱা বাহিৰত ওলাই গৈ বজাৰৰ কথাই কোনোবা ৰেষ্টুৰেণ্টলৈ গৈছা বহুতে চিনি পায় তোমালোকৰ সেই অভিজ্ঞতাবোৰ কেনেকুৱা বহুত বেছি ভাল লাগে যেতিয়া ফ্ৰেণ্ডছে লগ পায় আৰু চিনি পায় যেতিয়া কয় ৰূপাংকিতা বা অলংকৃতা বা প্লিজ এখন চেল্ফি ল'ব পাৰোঁ নেকি তোমালোকক আজি লগ পালোঁ ফাৰ্ষ্ট টাইমৰ বাবে এনেইতো ইনষ্টাগ্ৰামতে দেখি থাকোঁ বা কথা পাতোঁ কিন্তু আজি লাইভ ফাৰ্ষ্ট টাইম লগ পাইছোঁ প্লিজ এখন চেল্ফি ল'ব পাৰোঁ সেই মুহূৰ্তটো কিমান ভাল লাগে সেইটো মানে বুজাই ক'ব নোৱাৰি একচুৱেলি আৰু কিছুমানে এনেকৈ দেখা তেতিয়া আমি গম পাই যাওঁ তো মই তেনেকৈ নিজে মাতি দিওঁ মানে গম পাই গ'লে আৰু তেওঁলোকে চাগে ভাবে যে আমি বেয়া পাওঁ চাগে মাতিলে বা তেনেকৈ ভাবে যে হয়তো আমি যদি ফটো এখন তুলিব বিচাৰোঁ হয়তো তেওঁলোকে বেয়া পাব পাৰে সেইকাৰণে তেওঁলোক কিছুমানে তেনেকৈ নামাতে ত' তেতিয়া মই তেওঁলোকক কওঁ যে একদম তেনেকুৱা নহয় আমি কিমান ফটো মানে উঠি ভাল পাওঁ ন গতিকে তোমালোকে যেতিয়াই মন যায় ফটো উঠিব পাৰা আৰু মোক মানে কেতিয়াবা এনেকৈ কয় কিছুমানে যে সেইদিনা মই গণেশ মন্দিৰ গৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে তেতিয়া এজন মানুহে এনেকৈ কৈছে এইটো অলংকৃতা না অঁ মানে ওচৰৰ পৰা কৈছে অঁ হয় টিভিত দেখোন বহুত ডাঙৰ দেখি আচলতে সৰু মই তাতে হাঁহি দিলোঁ মানে একচুৱেলি আমি মেকআপত থাকোঁ চাদৰ মেখেলাত থাকোঁ বহুত বুঢ়ী যেন দেখি ত' সেইদিনা মানে এনেই যে চিম্পলি মেকআপত নাই ত' তেনেকৈ তেতিয়া মানুহজন তেনেকৈ ক'লে মই মানে হাঁহি থাকিব পৰা নাই মানে মানুহজন যেনেকৈ ক'লে তাৰপিছত মই লাষ্টত মাতিছোঁ আৰু এনেকৈ মাতিছে এইবোৰো এটা বহুত মানে সেইবোৰ কথা মনত পৰিলে বহুত ভাল লাগে আৰু প্ৰতিখন মঞ্চত বা প্ৰায় সকলো অনুষ্ঠানতে একেই কাপোৰ আজিও ইনফেক্ট দুয়োটাই একেই কাপোৰেই পিন্ধিছে মাৰ ডিপাৰ্টমেণ্ট অঁ সেইটো মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল আমাক আমি একে একে কাপোৰ পৰিধান কৰোঁ কাৰণে চাগে হয়তো আমাক টুইনছ বুলি কয় সকলোৱে অঁ আৰু ইনফেক্ট আমি প্ৰত্যেকখন মঞ্চতে সেইটো বস্তু ক্লিয়াৰ কৰিব বিচাৰোঁ কনফিউজনটো কিন্তু তথাপিও মানুহৰ ক্লিয়াৰেই নাথাকে মঞ্চখনত ক্লিয়াৰ কৰাৰ পাছতো লাষ্টত সোধে শ্ব'খন শেষ হোৱাৰ পাছত টুইনছ নতুন নহয় আমি টুইনছ নহয় তাৰপিছত আকৌ কাহিনীটো কওঁ তো তেনেকৈ আজি আকৌ কৈ আছোঁ গতিকে কি হৈছিলে আগতে যেতিয়া আমি মঞ্চত মানে শ্ব' কৰিছিলোঁ তেতিয়া আমি একে একে ড্ৰেছ পৰিধান কৰা নাছিলোঁ তাৰপিছত একদম যেতিয়া মই যে কৈছিলোঁ ফাৰ্ষ্ট যোনখন মঞ্চ সেইখনতো মই সৰু আছিলোঁ ন ক্লাছ 6 মানত আছিলোঁ তেতিয়া মই হেৰি পিন্ধিছিলোঁ আৰু কিবা এটা ফ্ৰক অকণমানি ফ্ৰক এটা পিন্ধিছিলোঁ আৰু কিবা এটা লেগিংছ টাইপ এটা শ্বৰ্ট লেগিংছ ইমানলৈ আছে এংকললৈ চ' সেইটো পিন্ধিছিলোঁ চ' আৰু বায়ে কিবা এটা কুৰ্তি পিন্ধিছিলে সেইটো তেতিয়া মানে ড্ৰেছটোতো বেলেগেই মানে হেৰিটোও বেলেগ আৰু তাৰপাছত যে কিন্তু লাহেকৈ আমি চাদৰ মেখেলা পৰিধান কৰা আৰম্ভ কৰিলোঁ অকণমান ডাঙৰ হ'লোঁ বুঢ়ী হ'লোঁ মায়ে প্ৰত্যেকখন মঞ্চৰ কাৰণে মোৰ কাৰণে এযোৰ বেলেগ চাদৰ মেখেলা আৰু বাৰ কাৰণে এযোৰ বেলেগ চাদৰ মেখেলা মানে মায়ে দিয়ে তাৰপাছত যে মোৰ সদায় কিয় এনেকুৱা লাগে যে বাৰযোৰ বেছি ধুনীয়া মোৰযোৰ বেয়া তাৰপিছত মায়ে কয় ঠিক আছে বেয়া যদি তই এযোৰ ল আকৌ ভাবোঁ যে নাই এযোৰেই ভাল নেকি চ' তেনেকৈ আমাৰ দুজনীৰ মাজত অকণমান মানে এনেকৈ এটা ক্লেছ আহি যায় আৰু মানে কাজিয়াৰ সৃষ্টি হয় কাপোৰক লৈ কাজিয়া আৰু শ্ব'খনৰ আগত গতিকে মায়ে নেক্সট দিনাৰ পৰা সেইখন শ্ব'ৰ পাছৰ পৰাই মায়ে কি কৰিলে দুজনীকে একে একে কাপোৰ দি দিলে চ' একে একে কাপোৰ দিওঁতে আমাৰ কাজিয়া নাই সেইটো এটা প্লাছ পইণ্ট প্লাছ মঞ্চটো দেখিবলৈ ভাল হ'ল আৰু প্ৰত্যেকজনে মানে ভাল পালে দেখিবলৈ বহুত ক'লে আমাক বা ভাল লাগিছে ধুনীয়া লাগিছে অমুক তমুক চ' সেইটো এটা মানে বহুত পালোঁ ন মানে ইনস্পায়াৰ হ'লোঁ প্লাছ তেনেকৈ কৰি পেলাই আমি যিহেতু সেইখন মঞ্চৰ পৰাই কোনখন মঞ্চ আছিল সাতগাঁৱত আছিল নেকি আই ডণ্ট ইভেন ৰিমেম্বাৰ সাতগাঁৱত চাগে কৰিছিলোঁ তেতিয়াৰ পৰা আমি একে একে পৰিধান কৰিবলগীয়া হ'ল আৰু মায়ে মানে কি চাই মানে অভাৰঅল চাই মায়ে চব পাৰফেক্ট হ'ব লাগিব লাইক ড্ৰেছ শ্ব' এভৰিথিং পাৰফেক্ট হ'ব লাগিব অৰ্নামেণ্টছ এভৰিথিং মানে চব পাৰফেক্ট হ'ব লাগিব গতিকে শ্ব' এখন বুক হোৱাৰ লগে লগে মাৰ মানে কাম বাঢ়ি যায় আৰু মায়ে মানে ড্ৰেছ পাতি অৰ্নামেণ্টছ পাতি কি পিন্ধিব কেনেকৈ ধুনীয়া লাগিব ইহঁতক বা কি গান গাব ইহঁতে গান গাব মায়ে কয় কি গান গাব লাগে কোনখন শ্ব'ত কিখিনি গান গালে ভাল পাব মানে কেনেকুৱা শ্ব'ত কি গান গালে ভাল পাব মানুহে চবখিনি মায়ে কয় ইভেন ইনষ্টাগ্ৰাম একাউণ্ট ফেচবুক একাউণ্ট সেইবোৰতো মায়ে একচুৱেলি আমাক মানে হেৰি কৰে আৰু যে কোনখন ফটো দিলে আমাৰ কোনখন পিক আমি আপলোড দিলে মানে মানুহে ভাল পাব লাইক মাক আমি প্ৰথমতে দেখাওঁ মা ইয়াৰে কোনখন ভাল লাগিব
কিবা এটা যদি আমাৰ ফটোশ্বুট হৈ যায় মাক আমি দেখাওঁ আগতে ফটোখন মা ইয়াৰ কোনখন আপলোড দিলে মানুহে ভাল পাব মায়ে কয় এইখন দে গতিকে সেইখন আপলোড কৰোঁ তাৰপাছত সঁচাই আমি এইখনতে লাইক পাওঁ কোৱাইট ইনস্পায়াৰিং মাকৰ ইমান মাতৃ এনেকুৱা যদি ছাপোৰ্ট থাকে তেতিয়াহ'লে বহুত সকলোৱে আগবাঢ়ি যাবলৈ সুবিধা হ'ব বহুত বেছি লাভ বহুত বেছি লাগে গাঁৱৰ ডেকা গাভৰু অ বহাগী বলিয়াও কৰিলি আকৌ অ বহাগী কেলৈ তই আহিলি অ কুলিতি কেলৈ তই বিনালি অ বহাগী কেলৈ তই আহিলি অ কুলিতি কেলৈ তই বিনালি অ বহাগী গাঁৱৰ ডেকা গাভৰু অ বহাগী বলিয়াও কৰিলি তই do this বুজিছেনে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৱণ্ডাৰ ছিষ্টাৰ্ছ অৰ্থাৎ ৰূপাংকিতা আৰু আলংকিতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ অনুষ্ঠানত ইমানখিনি সময় দিয়াৰ বাবে তেওঁলোকৰ জীৱনৰ বহু কথাই আমাক ক'লে পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই অনুষ্ঠান সামৰি মাৰিছোঁ